আজি কোৰ্ট মেৰিজ আছিল মঞ্জিৰা আৰু মৌচমৰ 16 অক্টোবৰত সামাজিক বিবাহৰ দিন আছিল কিন্তু মঞ্জিৰা বৰদলৈৰ ঘৰখনত আজি কান্দোনৰ ৰোল 16 অক্টোবৰত আমাৰ বিয়াৰ দিন ঠিক হৈছিল আৰু নাছিলো বেছি দিন মোটামুটি আপোনাৰ 1.5 মাহে আছে সময় হাতত সময়ও নাই তো সকলোৰে তাইৰো ঘৰত প্ৰেছাৰ মোৰ ঘৰতো প্ৰেছাৰ তো সেইমতে আমি গোটেইখিনি অলমোষ্ট কাম শেষ হৈছিলে আৰু এতিয়া আৰু সৰু সুৰা কাম অলপ আছিল সেইখিনি আছিল তো সেইখিনি মানে বুজাব নোৱাৰা এনেকুৱা এটা পৰিস্থিতি হয় যিটো মানে মই বিচাৰো কাৰো জীৱনত এনেকুৱা ঘটনা কেতিয়াও যাতে দুনাই নহয় যুগ্ম জীৱনৰ সপোন আধৰুৱা হৈ ৰল মঞ্জিৰা মৌচমৰ কইনাৰ হাজেৰে শেষ বিদায় দিলে মঞ্জিৰাক মৃত্যু কাৰ বাবে কোট কেতিয়া ৰৈ থাকে কোনেও নাজানে সেই কথা আগতীয়াকৈ জনা নাছিল মঞ্জিৰায়ো অতি মেধাৱী ছাত্ৰী উত্তৰ গুৱাহাটীৰ শিৰসাকুৰ মঞ্জিৰা বৰদলৈ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত আছিল বিগত মঙ্গলবাৰে নিজৰ স্কুটিখনেৰে ৰাষ্ট্ৰীয় ঘাইপথেৰে ঘৰলৈ উভতি চাংচাৰি পাইছিল মঞ্জিৰা কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস গুৱাহাটী অভিমুখী প্ৰায় 60 ফুট দৈৰ্ঘ্যৰ এইখন ট্ৰেইলাৰে হঠাতে ইউটাৰ্ণ লৈছিল মঞ্জিৰাই চলাই অহা স্কুটিখন পথৰ কাষলৈ চপাইছিল যদিও ৰাজপথৰ কাষতে পৰি থকা এই নাৰিকল গছৰ টুকুৰাৰ বাবে বিপদত পৰিছিল মঞ্জিৰা অৱশেষত ট্ৰেইলাৰখনে মহতিয়াই লৈ যায় মঞ্জিৰাক বহুত আধৰুৱা সপোন লৈ চিৰ বিদায় লয় মঞ্জিৰাই মানে তাই ঘৰলৈ আহিছিলে মাক ল'ম বুলি অফিচৰ পৰা তো আহি থাকোঁতে আধা ৰাস্তাতে দুৰ্ঘটনা হ'ল স্পীড ব্ৰেকাৰো আছিল কিবা আৰু নাৰিকল গছ এডালো পৰি আছিল হাইৱেৰ ওচৰতে তাতে হয়তো খুন্দা লাগি বা এনেকৈ অভাৰ স্পীডত ট্ৰাকখনো হয়তো আহি আছিল বেক চাইডৰ পৰা এনেকৈ ব্ৰেক মাৰিব নোৱাৰি বা কিবা হয় দুৰ্ঘটনাত আজি বাইদেউৰ এনেকুৱা হ'ল আৰু আজি ঘৰত এনেকুৱা অৱস্থা আমাৰ এতিয়া আজি কোৰ্ট মেৰেজৰ দিন আছিলে আজি কিন্তু এতিয়া এনেকুৱা কণ্ডিশ্যন হৈছে আমাৰ ঘৰত মঞ্জিৰাৰ ঘৰখনত এতিয়া বিৰাজ কৰিছে শোকাকুল পৰিৱেশৰ কিন্তু তাইক মই বেলেগ ধৰণে ভাল পাইছিলোঁ তাই বদম ভুল আছিল মোৰ বদম ভুল আছিল কোনো দিনে তাই মানে বেয়া কথা মোৰ পৰা নোলায় টান কথা মই শুনাই নাই তাই সদায় আহি মোক কিবা অসুবিধা হয় মানুহ বেছিকৈ আহিল মই টেনশ্যন মোৰ হয় তাই মা মই মেনেজ কৰিম তই বহি থাকচোন মই মেনেজ কৰিম বহি থাক মোক সেনেকৈ কয় কিবা মানুহ বেছি হ'লে মই মানে বেহুজ হৈ যাওঁ তাই চব মেনেজ কৰে ক'বলগীয়া কি আছে মোৰ তাইৰ ওপৰত গোটেই ঘৰখনৰ মতা মানুহৰ ছোৱালী মানুহৰ ল'ৰা মানুহৰ দেউতাকৰ কোনোবা মানুহে চব মেনেজ তাইয়ে কৰে বিয়াৰ হাজেৰেই মঞ্জিৰাক বিদায় দি আৱেগিক হৈ পৰিল হ'বলগীয়া দৰা মৌচম শৰ্মা আজি 1 বছৰৰ পৰা যিটো আমাৰ প্লেনিং হৈ আছিল আজি 1 বছৰৰ সেই প্লেনিংটো আমাৰ দুজনৰ গোটেই ঘৰখনৰ সেই প্লেনিং মতে আমি ধুনীয়াকৈ গৈ আছিলোঁ তো তেখেতে চাকৰি সূত্ৰে সিফালে চাংচাৰি ইফালে চাকৰি এটা যোগ কৰিছিল আজি 3 মাহমান 4 মাহ হ'ল তো তাতে সেনেকৈ আপ ডাউন কৰে ময়ো এটা চাকৰি কৰি আছোঁ তো সেনেকৈ আমি ধুনীয়াকৈ চলি আছিল গোটেইখিনি তো কালি কি হ'ল কেনেকৈ কি মানে আমি নৰ্মেল ডেৰ দৰে গৈছে গোটেইখিনি সেনেকৈ মঙ্গলবাৰৰ দিনাখন তো গৈ মেলি কথাও পাতিছোঁ মই ধুনীয়াকৈ তো সেই হঠাতে তাৰমানে ফোনো কৰিলে কথাও পাতিলে তো 3টা বজাত তেওঁ ডিউটিৰ পৰা সদায় আহে সেইখিনি সময়তে আহিলে অহাৰ পিছত মানে 3টা বজালৈকে মই কথা পাতিলোঁ 10-15 মিনিট কথা পাতিলোঁ তাৰপিছত 3টাৰ পিছত ধুনীয়াকৈ মই গৈ আছোঁ বুলিও ক'লে আহি পিছত মই পালোঁ খবৰ 3:20 মানত মোলৈ ফোন আহিল যে আপোনাৰ বেয়া বুলি মোক চিনি পায় বাৰু তো সেনেকৈ ফোন আহি পেলাই ক'লে যে তেখেতৰ এক্সিডেণ্ট এটা হ'ল দুৰ্ঘটনা এটা সংঘটিত হৈছে তো সেইমতে আমিও সেনেকৈ গ'লোঁ তো গৈ পেলাই বাকীখিনি পালোঁৱে সেনেকৈ তেওঁ ট্ৰেইলাৰ এখন লগত সংঘৰ্ষ হ'ল বা ট্ৰেইলাৰখনৰ কিবা ভুল হোৱাৰ কাৰণে কি আছিল আপোনাৰ ডিৰেকশ্যনটো তেওঁ উল্টা ফালে যাব লাগিছিল সেনেকৈ নাযাই পেলাই তেওঁ খুন্দা লৈ পেলাই তো আমাৰ মিছাতে মানে কি বুলি ক'ম আৰু মই মানে জীৱনৰ এটা ডাঙৰ এটা লছ বুলি ক'ম আৰু মোৰ জীৱনত তো সেনেকৈ এতিয়া মানে ভাষা নাই মোৰ ক'বৰ কাৰণে
মৃত্যু শাশ্বত যদিও কিছুমান মৃত্যুৱে থান বান কৰি থৈ যায় বহু আশা বহু সপোন আমিনগাঁৱৰ পৰা মধুমাধৱ দাস NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা